ইউনুছ তামুলী আৰু বাঘখেনা আৰু আমাৰ যিটো বাঘ হাজৰিকা ঐক্য মঞ্চ এটা সেইটো তেখেতৰ ব্যক্তিগত কথা কাৰণ চাওক সংগঠন খোলাটো তেওঁলোকৰ নিজৰ ব্যক্তিগত কথা তেওঁ যিহেতুকে ভাৰতীয় নাগৰিক গম পাইছে বাঘখেনা এটা সংগঠনৰ সংবাদনামা মানে শিৰোনামাত দাখিল কৰি আছে গতিকে কিছুমান ব্যক্তিয়ে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমক আৰু বাঘখেনা এক মানে কৰাৰ চেষ্টা কৰি আছে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ সৰ্বধৰ্মৰ মানুহৰ সেৱা আগবঢ়োৱা বাঘখেনাকো মই এটা কথাই জনাম যে বাঘ শব্দটোৰ লগত আমাৰ বহুত ইতিহাস জড়িত হৈ আছে গতিকে সেই শব্দটোৰ যাতে তেওঁলোকেও যাতে দুৰ্নাম নকৰে কাৰণ বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে বৰ্তমান সময়ত যিটো সমাজত অৰাজকতাৰ সৃষ্টি হৈছে আমি কিছুমান সজাগতা সভাৰ সৃষ্টি কৰিছোঁ যে আমাৰ মাজত যাতে ভাতৃত্ববোধ যাতে নাইকিয়া নহয় গতিকে সেই সময়তে তেখেতে মোক আহি লগ কৰাটো এইটো মোৰ সেইটো মই নাভাবোঁ যে সেইটো অপৰাধ তেখেতে মোক লগ কৰিছিল অসমত আছে নহয় কিছুমান সংগঠন বৰ্তমান সংবিধান নাজানা সংগঠন আছে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম জন্ম হৈছিল 2020 চনত ঐক্য শান্তি সেৱা এই তিনিটা মূল মন্ত্ৰৰে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম জন্ম হৈছিল বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে কেতিয়াও ৰাজপথত ধৰ্মীয় শ্লোগান দিয়াৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম জন্ম হোৱা নাই বাঘ হাজৰিকা ঐক্য মঞ্চৰ আৰম্ভণি সদায় জয় আই অসমেৰে হয় আৰু শেষো সদায় জয় আই অসমেৰে হয় বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ সৰ্বধৰ্ম ৰাইজৰ ঐক্যতা বজাই ৰখাটো হৈছে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ মূল মন্ত্ৰ বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমত কেনেদৰে সাতাম পুৰুষে আমাৰ যিটো ভাতৃত্ববোধ অসমৰ সৰ্বধৰ্ম ৰাইজৰ লগত অসমবোৰৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধ বজাই ৰখা হৈছে বাঘ হাজৰিকা ঐক্য মঞ্চৰ আদৰ্শ বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ সৰ্বধৰ্মৰ মানুহৰ সেৱা আগবঢ়োৱা যেনেকুৱা ধৰক কোনোবা যদি বেমাৰী কেঞ্চাৰ ৰোগীয়ে হওক বা ডাঙৰ যিকোনো বেমাৰত ভুগি থকা বেমাৰীয়ে হওক বা শিক্ষাৰ ক্ষেত্ৰত যদি কোনোবা দুখীয়া ছাত্ৰ ছাত্ৰী যদি পঢ়িবৰ কাৰণে যদি খৰচ পোৱা নাই তেনেকুৱা ক্ষেত্ৰতে হওক বা ৰক্তদানৰ ক্ষেত্ৰতে হওক বাঘ হাজৰিকা ঐক্য মঞ্চই অসমৰ সৰ্বধৰ্ম ৰাইজৰ হৈ সেৱা আগবঢ়াই আহিছে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ অসমীয়াৰ হৈ ভাৰতীয়ৰ হৈ অন্যৰ বিৰুদ্ধে সদায় যুঁজ দি যাব তেওঁ চাহে হিন্দুৱে হওক বা মুছলমানে হওক যদি কোনোবা এজন মুছলমান ব্যক্তিও যদি হিন্দু মানুহৰ ওপৰত যদি অন্যায় কৰিছে অত্যাচাৰ কৰিছে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে আইনী যুঁজ দি যাব হয় আজি আমাৰ প্ৰেছ মিটটোৰ মূল উদ্দেশ্য হৈছে যে বৰ্তমান সময়ত আপোনালোকে গম পায় যে বাঘখেনা এটা সংগঠনৰ সংবাদনামা মানে শিৰোনামাত দাখিল কৰি আছে গতিকে কিছুমান ব্যক্তিয়ে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমক আৰু বাঘখেনাক এক মানে কৰাৰ চেষ্টা কৰি আছে কিছুমান অপশক্তিয়ে কিন্তু মই আপোনালোকৰ যোগেদি এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল 2020 চনত আৰু ইয়াৰ নীতি আদৰ্শ সম্পূৰ্ণ বেলেগ আৰু বাঘখেনাৰ জন্ম হৈছে 2025 চনত হয়তো কিছুমানে হয়তো আমাৰ সংগঠনটো হয়তো মানুহে হয়তো চিনি নাপায় এইকাৰণে যে আমাৰ সংগঠনটো সম্পূৰ্ণ চান্দা বিৰোধী আৰু যিবোৰে চান্দা উঠাব সংগঠনৰ নেতা সেইবোৰক ঠাণ্ডা কৰাৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম কাৰণ অসমৰ ইতিহাসত চাগে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম এনেকুৱা এটা প্ৰথম সংগঠন যিয়ে নেকি চান্দা নুঠায় এতিয়া কাৰোবাৰ মনত হয়তো প্ৰশ্ন আহিব পাৰে সম্পূৰ্ণ আকাশ পাতাল পৃথক পাৰ্থক্য আছে সম্পূৰ্ণ বেলেগ কাৰণ আমাৰ নীতি আদৰ্শ আমাৰ বেলেগ তেওঁলোকৰ নীতি আদৰ্শ কি আমি নাজানো চাওক তেওঁ কি কৰি আছে সেইটোৰ লগত আমাৰ কথা নাই আমাৰ কথা হৈছে তেওঁক আমি আমাৰ যোগেৰে আমি তেওঁক আমি আহ্বান জনাইছোঁ যে তেওঁ যাতে আৰু তেওঁৰ লগত যিখিনি মানে জড়িত হৈছে বাঘখেনাৰ লগত যিখিনি মানে সংগঠনৰ নেতা জড়িত হৈছে বা যিখিনি সংগঠনৰ কৰ্মী জড়িত হৈছে আমি এটা স্পষ্ট কৰিব বিচাৰিছোঁ যে তেওঁলোকে যাতে বাঘখেনাক যাতে আমাৰ বাঘ হাজৰিকা ঐক্য মঞ্চৰ লগত যাতে এক নকৰে কাৰণ আমাৰ নীতি আদৰ্শ আমি জানো আৰু তেওঁলোকৰ নীতি আদৰ্শ তেওঁলোকে জানিব কাৰণ যিহেতুকে সেইটো সংগঠনটো 2025 চনত জন্ম হৈছে আৰু মই আশা কৰোঁ তেওঁলোকে অসমৰ শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে চেষ্টা কৰক মই বাঘখেনাকো মই এটা কথাই জনাম যে বাঘ শব্দটোৰ লগত আমাৰ বহুত ইতিহাস জড়িত হৈ আছে গতিকে সেই শব্দটোৰ যাতে তেওঁলোকেও যাতে দুৰ্নাম নকৰে কাৰণ মই এটা কথাই জনাব বিচাৰোঁ অসমৰ যিহেতুকে আমাৰ শংকৰ ৰাজানৰ দেশ আমি ইয়াতে সকলো হিন্দু মুছলমান আমি সকলোৱে বসবাস কৰি আহিছোঁ আমাৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধ আছে গতিকে আমাৰ ভাতৃত্ববোধত যাতে কালিমা সানিব নালাগে সেইটো যোনে সংগঠন নহওক গতিকে যিবোৰ সংগঠনে আমাৰ ভাতৃত্ববোধৰ মাজত যদি কালিমা খানে যদি আমাৰ ভাতৃত্ববোধৰ মাজত যদি সাম্প্ৰদায়িক বিষবস্প দিয়াব চেষ্টা কৰে সেইটো যি সেনাই নহওক আমি কিন্তু সেই সেনাৰ বিৰুদ্ধে আমি কিন্তু আইনী যুঁজ দিম এয়া স্পষ্ট কথা চাওক এতিয়া মই এটা কথা কওঁ
ব্যক্তিগতভাৱে মই আজি প্ৰায় 10-12 বছৰৰ পৰা মই সামাজিক কাম কাজত জড়িত হৈ আছোঁ। আপোনালোকে মোৰ পেজটো চাব, মই যিকোনো ক্ষেত্ৰতে মই সামাজিক কাম কাজৰ লগত জড়িত। গতিকে তেনেকুৱা ক্ষেত্ৰত বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে বৰ্তমান সময়ত যিটো সমাজত অৰাজকতাৰ সৃষ্টি হৈছে, আমি কিছুমান সজাগতা সভাৰ সৃষ্টি কৰিছোঁ যে আমাৰ মাজত যাতে ভাতৃত্ববোধ যাতে নাইকিয়া নহয়। গতিকে সেই সময়তে তেখেতে মোক আহি লগ কৰাটো এইটো মোৰ সেইটো মই নাভাবোঁ যে সেইটো অপৰাধ। তেখেতে মোক লগ কৰিছে, লগ কৰাটো হয়, কিন্তু সেইটো কথা এইটো নহয় যে ইউনুছ তামুলী আৰু বাঘ সেনা আৰু আমাৰ যিটো বাঘ হাজৰিকা ঐক্য মঞ্চ এটা, সেইটো তেখেতৰ ব্যক্তিগত কথা। কাৰণ চাওক, সংগঠন খোলাটো তেওঁলোকৰ নিজৰ ব্যক্তিগত কথা, তেওঁ যিহেতুকে ভাৰতীয় নাগৰিক। কিন্তু মই এটা কথাই আপোনালোকক যোগেদি আহ্বান জনাম যে তেওঁ যিহেতুকে ভাৰতীয় নাগৰিক, তেওঁ যিহেতুকে অসমীয়া, মই ভাবোঁ যে তেওঁ অসমীয়াৰ স্বাৰ্থত কাম কৰক, অসমীয়াৰ হৈ কাম কৰক, প্ৰত্যেকজন ভাৰতীয়ৰ হৈ কাম কৰক। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়ক, আমি নকওঁ যে তেওঁ যুঁজ দিব নালাগে, কিন্তু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়ক, আইনীভাৱে আইনৰ আওতাত থাকি যুঁজ দিয়ক। মানে সংবিধানৰ কিছুমান সংগঠনৰ দৰে যাতে তেওঁ যাতে সংবিধানক যাতে ভৰিৰে মোহাৰি নেপেলায়। অসমত আছে নহয় কিছুমান সংগঠন, বৰ্তমান সংবিধান নাজানা সংগঠন আছে। গতিকে সেই সংবিধান নজনা সংগঠনৰ নেতাৰ সৈতে যাতে তেওঁৰ নামটো যাতে সাঙুৰ নাখাওক, মই তাৰে কামনা কৰিছোঁ।